নমস্কাৰ কৃষক বন্ধুসকল। পথাৰত খুবেই খৰাং গোটেই অসমতে। এইটো প্ৰায় আজি কেইবাবছৰৰ পৰা এইটো হৈ আছে। আমি ভুই ৰুই দিয়াৰ পিছত এটা দীঘলীয়া খৰাঙে আমাক পায়। কেইটামান কৰিবলগীয়া ব্যৱস্থা আছে যিকেইটা কৰিলে আমি এই এনেকুৱা অৱস্থাত আমি আমাৰ নিজৰ ধানকেইটা পাব পাৰোঁ। প্ৰথম কথাটো, জাত নিৰ্বাচন কৰোঁতে আমি ভাবিব লাগে যিবিলাক ড্ৰট টলাৰেণ্ট ভেৰাইটিজ হয় সেইখিনি কৰিব লাগে। আৰু আমাৰ বহুত এনেকুৱা থলুৱা কিছুমান ধান আছে যিবিলাক আমি এনেকুৱা সময়ত উপযোগী হয়, যেনেকে বেতগুটি চাউল। তো বেতগুটি ধানটো এনেকুৱা অকমান দেৰিকে ৰুলেও হয় আৰু ই অকমান ড্ৰট কণ্ডিশ্যনটো টলাৰেট কৰিব পাৰে। তেনেকে আপোনালোকে যদি চাই, আমাৰ যিটো পৰম্পৰাগত যিটো আমাৰ কৃষি প্ৰণালী, আমি যিটো ককা দেউতাৰ পৰা শিকিছো, তাত আমাৰ এনেকুৱা বহুত ভেৰাইটিজ আছে যিবিলাকে এনেকুৱা অকমান পথাৰত পানী নাথাকা অৱস্থাটো সহ্য কৰিব পাৰে। তো প্ৰথম কথাটো আমি জাত নিৰ্বাচন কৰোঁতে, আৰু আজিকালি বহুত জাতো ওলাইছে যিবিলাক ড্ৰট টলাৰেণ্ট, তো সেই তেনেকুৱা ধৰণৰ জাতবিলাকো আপোনালোকে ল'ব পাৰে। আৰু এতিয়া হৈছে যে এতিয়াতো আমি ৰুই দিয়াৰ পিছত এতিয়া আমাৰতো পানী নাই, হাহাকাৰ লাগিছে। তাত আমি কেইটামান কৰণীয় আমাৰ আছে। তেনেকে মোৰ ভিডিঅ' কেইটা চাব পাৰিব। তাতে আমি বায়'চাৰ বনাইছো, বেম্বু বায়'চাৰ বনাইছো। আৰু বেম্বু বায়'চাৰটো আমি এটা পনীয় সাৰ হিচাপে, এটা লিকুইড অৰ্গেনিক মেনিয়ৰ হিচাপে বনাই পেলাই আমি পথাৰত দিছো। তো এতিয়া বাঁহৰ যিটো আমি বেম্বু বায়'চাৰটো বনাওঁ, মোৰ পৰৱৰ্তী ভিডিঅ'বিলাক চাব। ভিডিঅ'বিলাকত গোটেই গাইডলাইনছটো আছে কেনেকে বনাব পাৰি। বনাই পেলাই আমি যদি 10 লিটাৰ পানী লওঁ, মই এটা 10 লিটাৰ পানী হিচাপত কৈছো, কিন্তু পথাৰখনৰ কাৰণে আপোনালোকে বেছিকে কৰি ল'ব পাৰিব। 10 লিটাৰ পানী যদি আমি লওঁ, 10 লিটাৰ পানীত আমি এক মুঠি বেম্বু বায়'চাৰ, কেঁচা গোবৰ, যদি লখিমী গাই কেঁচা গোবৰ আছে 1 কেজি কেঁচা গোবৰ, আৰু তাত আমি 200 গ্ৰাম মান উইয়ে এৰি যোৱা সাফলুৰ মাটি, লগতে আমি যদি তাত আমি যিটো আমাৰ একদম আহঁত গছৰ নিচিনা ডাঙৰ যিবিলাক মানে মাতৃ গছ আছে, যাৰ মানে গোটেই ছাতি নিচিনা যিবিলাক গছ, আমব্ৰেলা টাইপ যিবিলাক কেনপি, সেই আহঁত গছৰ নিচিনা গছৰ তলৰ যিটো একদম মাটিটো, ক'লা মাটিটো, তাৰো 1 কেজি আনি পেলাই তাত মিহলাই দিব। মিহলাই দি পেলাই চাউল ধোৱা পানী, আমি ঘৰত যিটো চাউল ধোৱা পানী যিটো আছে, চাউল ধোৱা পানী 1 লিটাৰো তাত মিলাই দিব। মিলাই পেলাই যদি ঘৰত গৌমূত্ৰ আছে 1 লিটাৰ গৌমূত্ৰও দিব। মই ক'লো যে বায়'চাৰ যিটো আপুনি বেম্বু বায়'চাৰ বনাইছে তাৰ 1 মুঠি, 1 কেজি কেঁচা লখিমী গাই গোবৰ, পাৰিলে 1 লিটাৰ মান গৌমূত্ৰ, আৰু লগতে তাত 1 লিটাৰ মান চাউল ধোৱা পানীটো, আৰু একদম ডাঙৰ আহঁত গছ এজোপা বা এনেকে ছাতি নিচিনা আমব্ৰেলা নিচিনা কেনপি থকা এজোপা গছৰ তলৰ মাটিটো আনি পেলাই আপোনালোকে তাত মিলাই দিব 1 কেজি মান। উইয়ে এৰি যোৱা সাফলুৰ মাটিটো তাত মিলাই দিব। মিলাই পেলাই ঘৰতে থকা পকা ফল, যেনেকে এতিয়া কঁঠাল হৈ আছে, তো কঁঠালৰ গুটিটো গুচাই পেলাই কঁঠাল যিটো মিঠা তাৰ ৰসটো, তেনেকুৱা অলপ ৰস ওলাই পেলাই আধা মগমান সেই ৰসটো, কঁঠাল হ'ব পাৰে, পকা মধুৰি হ'ব পাৰে, পকা কল হ'ব পাৰে, চেনী কল, মিঠা যিবিলাক আছে, তেনেকুৱা অকমান আপুনি কল যদি দিছে, আপুনি ধৰি লওক 4-5টা কল একদম পিটিকি লৈ পেলাই তাক আপুনি তাত মিক্স কৰি দিলে 10 লিটাৰ পানীত। মিক্স কৰি পেলাই খুব ধুনীয়াকে তাক ষ্টাৰ কৰিলে, তাৰমানে আপুনি তাক মিক্স কৰি ল'লে। মিক্স কৰি পেলাই 10 মিনিট মান মিক্স কৰিব ভালকে। মিক্স কৰাৰ পিছত তাক আপুনি একদম ঢাকি, মৌ মাখি এইবিলাক নপৰাকে তাক ঢাকি থৈ পেলাই আন্ধাৰ জেগাত আপোনালোকে তাক 24 ঘণ্টা ৰাখিব। 24 ঘণ্টা ৰখাৰ পিছত তাক আপোনালোকে চেকি পেলাই যিমানখিনি হ'ল, 10 লিটাৰত যিমানখিনি ওলালে, তাৰ 3 ভাগ পানী উলিয়াই, পানী মিহলাই পেলাই আপোনালোকে পথাৰত ছটিয়াই দিয়ক। এতিয়া যে শুকান পৰি আছে পথাৰখনত ছটিয়াই দিয়ক। বেম্বু বায়'চাৰটো আৰু এনেকুৱা মিশ্ৰণবিলাক যেতিয়া দিওঁ, তেতিয়া পথাৰত আমাৰ পানী ধৰিব পৰা ক্ষমতাটো থাকে। তো আমি তেনেকে মাজে মাজে বেম্বু বায়'চাৰ, মোৰ পৰৱৰ্তী ভিডিঅ' চাব, তাত আমি কেনেকে জীৱামৃত বনাব লাগে সেইটো শিকাইছো। তো মাজে মাজে জীৱামৃত বনাওঁ। খুব ঘনাই এতিয়া এইখিনি প্ৰয়োগ কৰিব লাগিব, যাতে গছজোপাৰ আমি ভালকে ৰাখিব পাৰো, মাটিৰ পানী ধৰিব পৰা ক্ষমতাটো বঢ়াব পাৰো। ইয়াৰ উপৰিও আমি এতিয়া চাগে এনেকুৱা যেতিয়া বতৰ সলনি হৈছে, তো আমি ডাইৰেক্ট সিডিং অফ ৰাইচ, আমি ডাইৰেক্ট লাইনত মানে বীজ ছটিয়াই দিয়া আমি চিন্তা কৰিব লাগিব।
খুব বেছি আমি হাল কোৰ নাবাই পেলাই 0 টিলেজ বা কম টিলেজত মিনিমাম টিলেজত আমি ধান খেতি কৰা চিন্তা কৰিব লাগিব এটা মোৰ লগত বহুত মহিলা কৃষকে বায়ো ইন্টেনসিভ ৰেইজ বেডত কঠিয়াতলি বনাই পেলাই খেতি কৰিছে তেতিয়া কি হয় সিডলিং টু ষ্ট্ৰং হয় আৰু এটা কথা মই আপোনালোকক ইয়াতে ক'ব বিচাৰিছো যেতিয়াবা ট্ৰেক্টৰে হাল বাব ললো তেতিয়াবা ডাঙৰ ডাঙৰ পথাৰবিলাকৰ ডাঙৰ ট্ৰেক্টৰ বাওঁতে আমি আলিবিলাক নাইকিয়া হৈ গ'ল আলিবিলাকৰ এটা খুব ইম্পৰ্টেন্ট ৰোল আছে এতিয়া আমাৰ পানী অলপ বৰষুণৰ পানীটো ধৰি ৰাখিব পৰা সৰু সৰু যেতিয়া পথাৰত যেতিয়া আলি দি পেলাই আমি সৰু সৰু ভাগ কৰি লওঁ পথাৰটো তেতিয়া আমাৰ ধুনীয়াকে পানীৰ বেলেন্সটো হয় কিন্তু এতিয়া কি হৈছে খুব বেছি ট্ৰেক্টৰাইজেশ্যন হৈ যোৱাৰ কাৰণে আলিবিলাক নাথাকা হ'ল যোনে যোনে পাৱাৰ টিলাৰে বাইছে মেকানাইজেশ্যন লাগিব পাৱাৰ টিলাৰে বাওক সৰু জেগা তাতে আমাৰ আলিখিনি থাকিব তো আলি থকা খুব দৰকাৰ আছে আলিবিলাক অকমান বহল কৰি আলিত যেতিয়া মাহ জাতীয় শস্য লগাব পাৰে যেনেকে ৰহৰ ডাল আৰু কেতিয়াবা হয়তো আপোনালোকক ঘাঁহ যিবিলাক মানে আমাৰ নিউট্ৰিন থকা বা নাইট্ৰজেন ফিক্সিং গ্ৰাছ থাকে লিউচাৰ্নৰ নিচিনা এইখিনি আমি আলিত দিব পাৰো আলিত কিছুমান ক্ৰিপাৰ্ছ কৰিব পাৰো ডাইভাৰ্সিফাই কৰাটো দৰকাৰ আছে খুব এটা ভয়ানক পৰিৱেশ মই এতিয়া পথাৰে পথাৰে কৃষকৰ লগত ভুই ৰুইছিলো এতিয়া পথাৰে পথাৰে কৃষকৰ তালে যাওঁ দেখিছো যে খৰাং এটা অৱস্থা বহুত জেগাত মাটি ফাটি গৈছে তো এই কামখিনি কিন্তু আমাৰ কৰণীয় আগতে আমি ধান ৰুব গৈছিলো কাটিব গৈছিলো এনেকুৱা এটা আমাৰ পৃথিৱী আছিলে এনেকুৱা এখন আমাৰ বতৰ আছিলে কিন্তু এতিয়া বতৰ সলনি হৈছে মাটিৰ ক্ষমতা কমিছে খুব ট্ৰেক্টৰ চলাই আমি কৰি খেতি কৰি নহব ডিপ প্লাউইংটো কৰিব নালাগে ডাইৰেক্ট সিডিং কৰিব লাগে এই যিবিলাক জীৱামৃত আছে বায়োচাৰ বেম্বু বায়োচাৰটো ঘৰতে বনাই পেলাই যিমান মাটিত দিব কাৰ্বনো সিকুৱেষ্টাৰ কৰিব ৱাটাৰ হোল্ডিং কেপাচিটিও বঢ়াব তো সেইকাৰণে মোৰ ভিডিঅ'বিলাক চাওক তাত যিখিনি আছে প্ৰতিকাৰ সেইখিনি কৰি পেলাই আপোনালোকে নিজৰ মাটিটো বচাব লাগিব নিজৰ ধান খেতি বচাব লাগিব আৰু খুব বেছি য'ত মানে ধানটো আমাৰ নষ্ট হৈছে তো সেই তেনেকুৱা জেগাত আপোনালোকে এতিয়া সেকেন্ড মিলেট জাতীয় বা ধানৰ পিছত আমি সৰিয়হ তেনেকুৱা ধৰণৰ খেতি কৰি পেলাই আমি নিজৰ অৰ্থনীতিটো টনকিয়াল কৰিব লাগিব ক'ৰবাত হয়তো ডাইভাৰ্সিফিকেশ্যন লাগিব ক'ৰবাত হয়তো কিছুমান কালচাৰেল পেকেজেছ যিবিলাক আছে সেইখিনি আমি ষ্ট্ৰং কৰিব লাগিব কিন্তু মূল কাৰণত এতিয়া আপোনালোকে বায়োচাৰ লিকুইডটো আৰু জীৱামৃতটো মাটিত দিয়ক আৰু আমাৰ ধানখিনি আমি ধুনীয়া কৰো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো যে আকৌ আমি ধুনীয়াকে ভালকে বৰষুণ পাওঁ কিন্তু বৰষুণ পালে পথাৰত আলি লাগিব ট্ৰেক্টৰ লগাই পেলাই আলিখিনি ভাঙি পেলাই বহলকে খেতি কৰিলে পানী ৰাখিবলৈ আমাৰ দিগদাৰ হ'ব আৰু আলি যেতিয়া থাকে তেতিয়া অল্টাৰনেট আমি কেতিয়াবা অকমান ড্ৰাই কেতিয়াবা অকমান পানীটো মেলি এৰি দিব পাৰো সেইটো খুব ভাল আমাৰ ধানৰ কাৰণে আৰু লগতে মাটিৰ কাৰণে এনি টাইম পানী থাকিলেও তাৰ পৰা কি হয় আকৌ মিথেন গেছ দি পেলাই আকৌ আমাৰ গোটেই বায়ুতে আমাৰ আকৌ ক্লাইমেট চেঞ্জৰ এফেক্ট আহে তো সেইকাৰণে আমি আলি দিয়া আৰু লগতে আমি আমাৰ যিমানখিনি এই যে আমি সাৰবিলাক বনাও লিকুইড সেইখিনি দি পেলাই আমি মাটিটো ভাল কৰো আৰু থলুৱা ধানহে আমাক বচাব এই সময়ত থলুৱা ধানটো সংৰক্ষণৰ চিন্তা কৰক তাক একদম যিবিলাক প্ৰাকৃতিক খেতি পদ্ধতি মোৰ ভিডিঅ'ত দেখাই আছো সেইখিনি কৰি পেলাই আপোনালোকে কৰক বেম্বু বায়োচাৰ বনোৱাটো খুব ইম্পৰ্টেণ্ট পচন সাৰ ঘৰত বনোৱা খুব দৰকাৰী এতিয়া পচন সাৰ আৰু বায়োচাৰ মিক্স কৰি পেলাই পথাৰত ছটিয়াই দিলে পানী ধৰিব পৰা ক্ষমতাটো বাচিব পাৰে তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আমাৰ চবৰে লখিমী ধান আমাৰ পথাৰখন ধুনীয়া হওক আৰু এই বিপদৰ সময়টো আমি পাৰ কৰি যাব পাৰো কিন্তু কৰ্ম লাগিব তো সেই বায়োচাৰ লিকুইড অৰ্গেনিক মেনিয়ৰ জীৱামৃত এইখিনি বনাই পেলাই এতিয়া ছটিয়াওক যিটো আমি কৰিব পাৰো এতিয়া আৰু যেতিয়া পানী পাম তাত আলি দি পেলাই যদি আলি নাই আলি দি পেলাই ধুনীয়াকে পথাৰখন একদম ধুনীয়া কৰক